নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো দৰিদ্ৰ লোকসকলৰ বাবে আছে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে ঠিকই চাই আছে অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিলে এক ডাঙৰ ঘোষণা এক গুৰুত্বপূৰ্ণ ঘোষণা নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি এই কথা ঘোষণা কৰিলে প্ৰথম কেবিনেটত 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন ইতিমধ্যে ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হৈছে বুলি উল্লেখ কৰিছে কেবিনেটত অৰুণোদয় 3.0 বাবে নতুনকৈ কৰিব লাগিব আবেদন এই কথা সমগ্ৰ ৰাজ্যবাসীক জনালে অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া অহা 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব সমান্তৰালভাৱে 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই কথা ঘোষণা কৰিলে ৰেচন কাৰ্ড থকা পৰিয়ালেহে এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলিও উল্লেখ কৰিলে ইফালে ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব হয় ৰেচন কাৰ্ডৰ লগত কিন্তু আধাৰ লিংক হৈ থাকিব লাগিব ইফালে ৰেচন কাৰ্ডৰ লগত যদি আধাৰ কাৰ্ড লিংক নাথাকে তেনেহলে কিন্তু অৰুণোদয় আঁচনিৰ ধন নাপাব অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক ডাঙৰ ঘোষণা নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন এই কথা প্ৰথম কেবিনেটত পাছ কৰিলে 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ ধন হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ইয়াক অৰুণোদয় 3.0 নামেৰে নামকৰণ কৰা হৈছে বুলি কেবিনেটত উল্লেখ কৰিছে অৰুণোদয় 3.0 বাবে নতুনকৈ আবেদন কৰিব লাগিব বুলিও উল্লেখ কৰা হৈছে অৰুণোদয় 3.0 বাবে আবেদন প্ৰক্ৰিয়া অহা 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব ইফালে 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব নতুনকৈ আবেদন কৰা অৰুণোদয় আঁচনিৰ ধন এই সুবিধা পাব কেৱল ৰেচন কাৰ্ড থাকিলেহে আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক সম্প্ৰসাৰণ আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবা ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পায় ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেচন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ
আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে।